মানে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই নিজে কৈছে, তেখেতে কৈছে যে কংগ্ৰেছে হেনো কিং মেকাৰ হ'ব, বিজেপি BPF আৰু UPL হেনো 10টাতকৈ বেছি আসন বেছি নাপায়। তাৰমানে নিৰ্বাচন নাযাওঁতে ৰিপুণ বৰাই নিজে ঘোষণা কৰি দিলে যে বিজেপিয়ে 10খন পাব। গতিকে তেখেতে যিহেতু 10খন পাব বুলি কৈছে, ময়ো আগৰ পৰা কৈ আছোঁ ডবল ডিজিট বুলি কৈ আছিলোঁ। ডবল ডিজিট মানে সেইখন 20খনো হ'ব পাৰে, 18খনো হ'ব পাৰে, কিন্তু নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। কিন্তু বিধানসভাত আপোনালোকৰ AGPৰ লগত মিত্ৰতা থাকিব নাই, যিহেতু আপোনালোকে থাকিব নাই, AGPৰ লগত থাকিব, এইটো ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। কিন্তু BPFৰ লগত নাথাকে, কাৰণ কিয় BTAD-বাসী ৰাইজৰ আশীৰ্বাদ BPFৰ লগত নাই। গতিকে BPF আৰু AGP আকাশ পাতাল পাৰ্থক্য। AGPয়ে যেনেকুৱা কাম কৰি আছে তেনেকুৱাকৈ BPFে কাম কৰা নাই। ৰাইজৰ যি সহায় সহযোগ কৰিব লাগিছিলে সেইবোৰ কৰিব পৰা নাই। আজি সেই একে BTAD-তে বৈষম্য হৈছে, মাটিৰ অধিকাৰ হেৰাইছে। অন্য মানুহে যদি খাজনা দিয়ে খাজনা বুলি লিখে, BTAD-ৰ যদি মানুহে খাজনা দিবলৈ যায় তাত জৰিমনা বুলি লিখে। গতিকে এই অসমত থাকিবলৈ একেখন ভাৰতবৰ্ষত যিয়ে যুগ যুগান্তৰ বহুদিন আগৰ পৰা ককা দেউতাৰ দিনৰ পৰা তাত তেওঁলোকে মাটি লৈ পেলাই আছিলে। গতিকে এইবোৰ যি বৈষম্য হৈছে আমি এইবোৰ আঁতৰ কৰিব লাগিব। পুনৰ য'ত য'ত লেকনা আছে সেইবোৰ আমি সংশোধন কৰিব লাগিব। আৰু লগতে যিসমূহ আমাৰ গাঁও কৰ্তন কৰিবলগীয়া আছে, যেনেকুৱাকৈ আমাৰ মাজৰ গাঁৱে হওক, খাটালপাৰাই হওক, আমাৰ এই পৰা ভঁৰালে হওক, এই অঞ্চলৰ ৰাইজৰ যি মনৰ কথা যে তেওঁলোকে কোনোদিন কোনো কালে বিচৰা নাছিলে, ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ পেলাই তেতিয়াৰ বিধায়ক ইছমাইল হুছেইন আৰু সৰভোগৰ বিধায়ক শামছুল হকে ইচ্ছাকৃতভাৱে এইখিনি মানুহে যাতে আগন্তুক দিনত যাতে যন্ত্ৰণা পায়, তাৰ কাৰণে কলবাৰী অঞ্চলৰ, শিমলাগুৰি অঞ্চলৰ, আঠিয়াবাৰী অঞ্চলৰ, জাখলি অঞ্চলৰ মানুহ, খাটালপাৰাৰ মানুহ, পৰা ভঁৰালৰ মানুহ, মাজৰ গাঁৱৰ মানুহক সেই BTAD-ত অন্তৰ্ভুক্ত কৰিছিলে। কিন্তু যিখন চুক্তি হৈছিলে সেই চুক্তিৰ আধাৰত এইকেইখন গাঁও কোনো কাৰণতে অন্তৰ্ভুক্ত কৰিবলগীয়া নাছিলে। তাৰপিছতো এই ৰাইজে বহু কাকতি মিনতি কৰিছিলে, হাইকোৰ্ট কৰিলে, হাইকোৰ্টে বিষয়টো ঠেলি দিলে ৰাজ্য চৰকাৰৰ ওপৰত। আৰু ৰাজ্য চৰকাৰৰ লগত যিহেতু আগতে BPFৰ যিহেতু এক মিত্ৰতা আছিলে, মই এইখিনি কথা বহুদিন আগৰ পৰা কোৱাৰ পিছতো যেতিয়া হাগ্ৰামা মহিলাৰে খুদে কয় চব ঠিক ঠাকে আছে বুলি কয়, কিন্তু যে দিন যোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া নিজে স্বতঃস্ফূৰ্তভাৱে যেতিয়া আহি দেখা পালে যে হয় BTAD-ৰ মানুহ বহুত দুখ কষ্টত আছে, বৈষম্য কৰা হৈছে তেওঁলোকৰ, ভূমিৰ অধিকাৰ কাঢ়ি নিয়া হৈছে তেওঁলোকক, আৰু সেইকাৰণে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ লগত প্ৰচাৰ কৰি আছে। অহা 3 তাৰিখৰ পৰা 3, 4, 5, 6, 7, 8 এইকেইদিন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 10খনকৈ সভা BTAD-ত কৰিব। আৰু তেওঁলোকে বিচাৰিছে যে আমি যি কথা কৈ আছিলোঁ 3 বছৰ আগৰ পৰা কৈ আহিছিলোঁ যে BTAD-ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব, সেইখিনি কথা 3 বছৰ আগতে কওঁতে বহুতে আমাক ইটিকিং কৰিছিলে, কিন্তু আজি সেইখিনি কথাকে আজি সকলোৱে সমৰ্থন জনাইছে। BTC-বাসী ৰাইজৰ আশীৰ্বাদত আমি আগন্তুক দিনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তাত কৰিম। UPPL লগত মিত্ৰতা হ'ব নেকি? BTC-বাসী ৰাইজৰ লগত মিত্ৰতা, BPF, UPPL আৰু হীৰাহৰণৰ কিবা পাৰ্টি এইটো আছে নাজানো, এইবিলাক কাৰো লগত নহয়, আমাৰ মিত্ৰতা হ'ব BTC-বাসী ৰাইজৰ লগত। গতিকে আমাৰ কোনো মিত্ৰতাৰ প্ৰয়োজন নাই, আমি অকলে নিৰ্বাচন খেলিছোঁ আৰু অকলে আমি চৰকাৰ গঠন কৰিম। হাগ্ৰামা মহিলাৰে কৈছে আপোনালোকে ডাবল জিৰ' পাব BTAD এখন। ভালেই হৈছে, তোৰ কথাটো শুভেচ্ছা জনাইছোঁ। তেওঁলোকে কিমান পাব? মই তেওঁলোকে কিমান পায় মই নকওঁ, কাৰণ কিয় নকওঁ, তেওঁ নিজে কৈছে যে মানে ভয় খোৱা বুলি কৈছে। মই এটা ভিডিঅ' ক্লিপিং দেখিলোঁ যে ভয় খাইছে, এই বহুত ভয় খাইছে যে BJP ডেঞ্জাৰাছ আছে। গতিকে আমাৰ যে বুথৰ সংগঠন আছে, আমাৰ পৃষ্ঠা প্ৰমুখ আছে, সেইবোৰ কথা এতিয়া গম পাইছে তেওঁ। আমি যোৱাবাৰ লোকসভাত আমি সৰভোগ সমষ্টিত লিড দিছোঁ, ভৱানীপুৰত লিড দিছোঁ, আৰু তেওঁলোকৰ য'ত আছিলে তেওঁলোকে হাৰিছে, ডিফিট হৈছে। মই আগতো দিল্লীত জনাইছিলোঁ কথাষাৰ, কিন্তু বহু আমাৰ নেতাইও গম পোৱা নাছিলে কথাটো, এতিয়া আমাৰ নেতাসকলে গম পাইছে। মই সেইকাৰণে আমাৰ নেতাসকলকো ধন্যবাদ জনাইছোঁ। দেৰিকৈ হ'লেও BTAD-বাসীৰ যে মনৰ কথা যে তেওঁলোকে পাইছে, উমান যে পাইছে আমাৰ নেতাসকলে, সেইকাৰণে আমাৰ নেতাসকলক ধন্যবাদ জনাইছোঁ। আৰু BTC-বাসী ৰাইজে আগন্তুক দিনত BPF-ক প্ৰত্যাখ্যান কৰিব, কাৰণ কিয় আজি জব কাৰ্ডৰ ক্ষেত্ৰতে হওক, আমাৰ বৰপেটা জিলাত জব কাৰ্ড থাকে, গুণিন্দেশ্বৰ সমষ্টিত জব কাৰ্ড থাকে, ৰাইজৰ হাতত থাকে, শ্ৰমিকৰ হাতত থাকে, কিন্তু BTAD-ত জব কাৰ্ড থাকে VCDCৰ হাতত। গতিকে আজি আমাৰ বৰপেটা সমষ্টিৰ আত্মসহায়ক গোটে 25,000কৈ পাইছে, মহিলা আত্মসহায়ক গোটে 50,000কৈ পাব আগন্তুক দিনত।
কিন্তু BTCত পাইছে তেওঁলোকে হয় কোনোবাই পোৱা নাই, কোনোবাই পাইছে যদি 10,000 টকা পাইছে। এই বাকী টকাবোৰ ক'ত গ'ল? গতিকে এইবোৰ আমি আগন্তুক দিনত বহুত হিচাপ নিকাচ বাকী আছে আৰু ৰাইজে হিচাপ নিকাচ কৰাৰ দায়িত্ব আমাৰ ওপৰতে অৰ্পণ কৰিছে। BTCত পৰিষদ গঠন কৰিলে আপোনালোকৰ প্ৰথম কাম কি হ'ব? মই ক'লোৱে দেখোন, এই হিচাপ নিকাচ, এই যে বঞ্চনা কৰিছে, লুণ্ঠন কৰিছে, এই যে জব কাৰ্ড কিয় থাকিব VCDCত তাতে, এই VCDC TCDC নহ'ব, এইবোৰ তাত ইলেকশ্যন হ'ব লাগিব, 3 খলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থা হ'ব লাগিব। নামটো কি হয় পিছৰ কথা, ৰাইজৰ ক্ষমতা ৰাইজৰ হাতত থাকিব, কোনো VCDCৰ মেকুৰী জাতীয় বস্তুৰ লগত নাথাকিব। জব কাৰ্ড থাকিব শ্ৰমিকৰ হাতত, মহিলাৰ আত্মসহায়ক গোটৰ পইচা অসমত যেনেকুৱাকৈ অন্য জিলাত পাইছে তাতেও পাব লাগিব। যি দুৰ্নীতি আছে, আজি 3,000 কোটি টকাৰ ছাপ্লাই বিলৰ তেওঁলোকে আউটষ্টেণ্ডিং আছে, 3,000 কোটি টকা। আমাৰ চৰকাৰখন 2016ৰ পৰা এতিয়ালৈ 10,000 কোটি টকা দিলোঁ। স্কুল বনালোঁ আমি, ডক্টৰ দিওঁ আমি, মেডিচিন দিওঁ আমি, ৰাস্তা বনালোঁ আমি, অংগনবাড়ীত খাদ্য দিওঁ আমি, অংগনবাড়ীৰ দৰমহা আমি দিওঁ, তেওঁলোকৰ ষ্টাফৰ দৰমহা আমি দিওঁ। এই 10,000 কোটি টকা ক'ত গ'ল? গতিকে যিসকল বিবেকবান, কোনো বিবেকবান মানুহে এতিয়া BPFৰ লগত নাথাকে। কোনোবা যদি বিবেকহীন আছে, নিজক যদি বিক্ৰী কৰা ধৰণৰ মানুহ আছে, তেওঁহে BPFৰ লগত থাকিব, বাকী কোনো নাথাকে।